আর বিয়াৰ ব্লগ ডিমকে বুলি আজিলৈকে দিব পৰা নাই, ইমানে ব্যস্ততাপূৰ্ণ জীৱন আৰু এডিট কৰিবৰ কাৰণেও সময় নাই পোৱা। আজিয়ে নহওক আজি দিম বুলি ভাবিছোঁ, যিহেতুকে এডিট কৰাত লাগি গৈছোঁ। বাৰু যদিহে মোৰ ভিডিঅ'ত চাই আছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যদিহে কৰা নাই কৰিব বুলি আশাবাদী। নটিফিকেশ্যন বেল আইকনটো অল কৰি থ'ব, যাতে মোৰ ভিডিঅ'সমূহ পোৱাৰ লগে লগে পুনতে উপভোগ কৰিবলৈ পায়। এয়া হৈছে কলাবুৰী নাচি থকা সময়, বিয়াৰ জোৰোণৰ ৰাতি এনেদৰে কিছুমান নীতি নিয়ম পালন কৰা হয়। এই কোলাবুৰীয়ে নাচি থাকে আৰু এনেকৈ নিয়মবোৰ চলি গৈ থাকে জোৰোণৰ ৰাতি। আৰু পিছদিনাখন এয়া দেখিছে পানী তোলাৰ পৰা আৰম্ভ হৈছে, নপুৰুষৰ শ্ৰাদ্ধ শেষ হৈছে। শেষ হোৱাৰ লগে লগে পানী তুলিবলৈ বুলি সকলোৱে গৈছে, মই যোৱা নাই, মই ঘৰত। বাৰু যিয়ে নহওক নদীলৈ সকলোৱে গৈ পানী তুলি আনিছে, কাৰণ সেই পানীৰে কইনাক নোৱাব ধুৱাব। গতিকে ভিডিঅ'টোত সকলোখিনি দেখা পাব। Itu gusai dia sini, itu gusai dia. Gusai dia na. Kalau sudah pakai dulu ni. এখন কত পাঠ বলে গিয়ে এটা ধরে দিয়া সাইড বাতি দিতে সাইড তো জ্বলাব লাগছে হয়ছন মই জ্বলাই দিম পৰি থাকা ভালকে ধৰা পিৰি দিয়া হ্যাঁ এই মই আকৌ বহাই এই মই বাবু গরিবটো অকমান কমি চাই দেখা দিছে এটা দিন নাকি খালো বলা চাই দিবা আর আমি কি দেখাও এটু ঘড়া শুনবন জাম আই মাইনা এ অলপ অলপ বেলেগে খবৰ দিছিলো হৈছে এটু কত মোক দিয়া ৰাতি লাগিব না আকৌ ৰাতি মানে এনে ক্লাস কৰি দি কেনে বহা একো নহয় মই মাসি কইছিল পানি দিছে সবতে আস্তে 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 আই মাইনা ঘুরা দে দিউতে ইরাখন ঘুরাই দে এনেকে এটু করছম না মানে কারুরা কাম করে দাও না একো নহয় একো নহয় আরে একো নহয় বহিবা নহয় সেইখানে দে ও তাই নিজে কামুৰিব হ'ব না দে মানুহক পানী দিয়া মানুহ না ও না আছে পানী আছে খাই পানী বুলিম কেনেকে অলপ নিয়মটো কৰি তোমালোকে যাবা একদম দিছো এটা ফটো দুখন লৈ লোৱা তাৰ কানেক্টটো চেঞ্জ কৰি লওঁ হা এনে দুখন এনে লগাই দিও এনে অকমান দিলে তুমি কিছু বান্ধি দিছো অকমাইতে এইটো ক্লাছিটো উপভোগ কৰি খাই লবা দিও তুমি ইফালে বেৰাকে দিয়া বস্তুটো অসমীয়া পৰম্পৰাৰ এক নিজস্ব সুকীয়া বৈশিষ্ট্য আছে। ঠিক তেনেদৰে বিবাহ অনুষ্ঠানটিৰো নিজস্ব সুকীয়া নীতি নিয়ম কিছুমান আছে, আৰু সেই নিয়মবোৰ আচলতে কি তাৰ অৰ্থবোৰ আমি কেতিয়াবা জানিবলৈ চেষ্টা কৰিছোনে? এই যে পানী তুলিবলৈ যাওঁ, হাঁহি ফূৰ্তি কৰোঁ, বেণ্ড পাৰ্টি বজাই, এইখিনিতে জানো সীমাবদ্ধ? আচলতে
সেইদিনাখন কইনা বা দৰাটোক ঘৰৰ পানীৰে গা নোধুৱাই বুৱতী নদীৰ পানী বা পবিত্ৰ পানীৰে গা ধুৱায়। আচলতে বুৱতী নদীৰ পানীক পবিত্ৰ বুলি ধৰা হয়। সেইবাবে বুৱতী নদীৰ পানী কাটি কলহত ভৰাই কইনাক নোৱাই মাহ হালধি খানে। শ্ৰাদ্ধৰ পাছতে আয়তীসকলে পানী তুলিবলৈ যায় আৰু তাৰ পৰাই আহি মাহ হালধি সানি দৰা বা কইনাটোক সেই পানীৰে বুৱতী নদীৰ পানীৰে নোৱাই ধুৱাই আৰু মংগলৰ ধ্বনি মানে উৰুলি বজায়। এয়া সুকীয়া বিবাহৰ নিয়ম আৰু সুকীয়া অৰ্থ। আচলতে এইবোৰ জানিবলৈও কেতিয়াবা চেষ্টা কৰিব লাগে। শৰীৰৰ ভিতৰত সোমালেও কলা বখলে দুনিয়া মুজানো তবরে চিলিকা মুজানো কাকন দুনিয়া মুজানো তবরে চিলিকা মুজানো মনরে খরচ মুজানো তুমি মোৰ মেনকা উজানৈ মনৰে সদক উজানৈ তুমি মোৰ মেনকা ঘৰৰ সেইজনীয়ে ৰীল বনাব নেজানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নেজানে পাহাৰৰে ধুনীয়া ছোৱালীজনীয়ে পাহাৰৰে ধুনীয়া ছোৱালীজনী গোটা পানী মই যদি বুৱাই দিম চেনিমাই কলিজা তেজেৰে চেনিমাই তেজেৰে বজাব লৈ চেনিমাই তেজেৰে বজাব চাওঁতে চাওঁতে আমাৰ দৰা আহি গ'ল আৰু লগতে এয়া আতচবাজি। গতিকে দৰা অহা মানে ধাম ধুম বম ফুটি গ'ল আৰু। গতিকে দৰা আহিছে, সকলোবোৰ দেখি আছে, ভিডিঅ'বোৰ চাই আছে আপোনালোকে। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব নাপাহৰিব। এয়া দৰা আহি গৈছে, খন্তেক সময়ৰ পিছতে আমাৰ দৰা আগলৈ আহিব। সকলোবোৰ দেখাই দিম, কেৱল ভিডিঅ'টো চাই থাকক।
দৰাক আমি খুজি আছোঁ অকণমান দিয়কহে, বেছিকৈ দিয়ক। 10,000 টকাৰ তলত আমি কিন্তু কইনাক নিবলৈ নিদিওঁ। এনেই ভৰি ধোৱা নাই, কিন্তু পইচা দিয়ক, পইচা দিয়ক। আমাৰ দৰাও কিন্তু কম নহয়, কম নকৰিলে দৰকাৰ হয় ইয়াতে ৰখি থাকিম। তথাপিতো তোমাক কিন্তু পইচা নিদিওঁ এতিয়া। বিয়াখন সুকলমে অনুষ্ঠিত হৈ গ'ল। নীতি নিয়মবোৰো খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ গ'ল। আমি যিহেতুকে বিয়াখন ভৱনত অনুষ্ঠিত হৈছিলে, কইনাক ঘৰৰ পৰাই যিহেতুকে বিদায় দিব, সেইবাবে আমি ঘৰলৈ আহিলোঁ। আৰু ঘৰতো কিছুমান লুকাচাৰ চলি থাকে, সেইবোৰ আচলতে কেপচাৰ কৰা নহ'লে। যিখিনি দেখুৱাব পাৰিছোঁ, একেবাৰে শেষত এইখনখিনি আহি পাইছে বিদায় মুহূৰ্ত। সকলোবোৰ নীতি নিয়ম হোৱাৰ পাছত বিদায় দিয়াৰ পৰ্ব। আচলতে ছোৱালীজনী এখন ঘৰৰ পৰা আন এখন ঘৰলৈ, জীয়ৰীৰ পৰা বোৱাৰীৰ জীৱনৰ আৰম্ভণি। কি ক'ম আৰু, এক ভাষা নাই ক'বৰ কাৰণে। আচলতে সকলোৱে ভালে থাকক, কুশলে থাকক। এঘৰৰ ছোৱালী, আজিৰ পৰা বোৱাৰী। সকলোবোৰ দায়িত্ব নিষ্ঠাভাৱে পালন কৰা, তাৰেই কামনা। ভালে ভালে গ'ল আৰু আজিৰ পৰা বোৱাৰী জীৱন তোমাৰ আৰম্ভ। গতিকে আমি এতিয়া কইনা থ'বলৈ গৈ আছোঁ। আৰু এইখিনি মুহূৰ্তত ময়ো আচলতে কি বুলি ক'ম, নিজেও একো বিচাৰি পোৱা নাই। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। লগ পাম অন্য এটি ভিডিঅ'ত। বাই।
Bye.